পুৰীৰ জগন্নাথ মন্দিৰ। এই জগন্নাথ মন্দিৰৰ আছে বহুতো অলৌকিক ঘটনা। প্ৰতি বছৰে বিশ্বৰ বিভিন্ন ঠাইত ভগৱান শ্ৰীকৃষ্ণৰ ৰথযাত্ৰা উলিওৱা হয়। জগন্নাথ মন্দিৰত এতিয়াও ধপধপাই থাকে শ্ৰীকৃষ্ণৰ হৃদপিণ্ড। এই মন্দিৰ ইমানেই অলৌকিক যে বিজ্ঞানো হয় হাইৰাণ। ইতিমধ্যে আৰম্ভ হৈছে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা। 1 জুলাইৰ পৰা 12 জুলাইলৈকে অনুষ্ঠিত কৰা হয় ৰথযাত্ৰা। এই ৰথযাত্ৰাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। হিন্দু ধৰ্মত প্ৰভু জগন্নাথৰ ৰথযাত্ৰাৰ অত্যন্ত গুৰুত্ব আছে। প্ৰতি বছৰে পুৰীত এই ৰথযাত্ৰাৰ এক বিশাল অনুষ্ঠান আয়োজন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি প্ৰতি বছৰে আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয় দিনা ৰথযাত্ৰা উলিওৱা হয়। উল্লেখযোগ্য যে উৰিষ্যা ৰাজ্যৰ পুৰীত অৱস্থিত ভগৱান জগন্নাথ মন্দিৰ ভাৰতৰ 4টা পবিত্ৰ ধামৰ ভিতৰত অন্যতম। ভগৱান জগন্নাথৰ এই ৰথযাত্ৰাত তেওঁৰ ভাতৃ বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰায়ো অংশগ্ৰহণ কৰিছিল। বিশ্বাস কৰা হয় যে এবাৰ ভগৱান জগন্নাথৰ ভগ্নী সুভদ্ৰাই নগৰখন চাবলৈ বহুত ইচ্ছা কৰিছিল। ভগ্নীৰ এই ইচ্ছা পূৰণৰ বাবে ভগৱান জগন্নাথ আৰু বলভদ্ৰই তেওঁক ৰথত উঠাই নগৰ দেখুৱাবলৈ লৈ গ'ল। এই সময়ত তেওঁলোক গুণ্ডিচাত থকা পেহীয়েকৰ ঘৰলৈ গৈছিল। তেতিয়াৰ পৰাই আৰম্ভ হ'ল এই ৰথযাত্ৰাৰ পৰম্পৰা। পুৰীৰ জগন্নাথ মন্দিৰৰ সৈতে বহুতো ৰহস্য জড়িত হৈ আছে, যিবোৰ ৰহস্যৰ ওৰ কোনেও আজিলৈকে উলিয়াব পৰা নাই। পুৰীৰ জগন্নাথ মন্দিৰ ইমান অলৌকিক যে বিজ্ঞানৰ ওচৰতো এই ৰহস্যৰ কোনো উত্তৰ নাই। জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ প্ৰতিমা আছে। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া তেওঁৰ দেহ ত্যাগ কৰিছিল তেতিয়া তেওঁক দাহ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়। শ্ৰীকৃষ্ণৰ শৰীৰটো পঞ্চভূতৰ লগত বিলীন হৈ গ'ল যদিও হৃদপিণ্ডটো স্বাভাৱিক আৰু জীৱিত অৱস্থাত থাকি গ'ল। কোৱা হয় যে তেওঁৰ হৃদপিণ্ড এতিয়াও সুৰক্ষিত অৱস্থাত আছে। ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত তেওঁৰ হৃদয় আছে বুলি বিশ্বাস কৰা হয় আৰু আজিও ই ধপধপাই থাকে। প্ৰতি 12 বছৰৰ মূৰে মূৰে জগন্নাথ মন্দিৰত ভগৱান জগন্নাথ, বলভদ্ৰ আৰু তেওঁলোকৰ ভগ্নী সুভদ্ৰাৰ প্ৰতিমা সলনি কৰা হয়। যেতিয়াই এই মূৰ্তিবোৰ সলনি কৰা হয় তেতিয়াই সমগ্ৰ চহৰখনৰ বিদ্যুৎ বন্ধ কৰি দিয়া হয়। এই সময়ত মন্দিৰৰ চাৰিওফালে অন্ধকাৰ সৃষ্টি কৰা হয়। 12 বছৰত যেতিয়া এই মূৰ্তিসমূহ সলনি কৰা হয় তেতিয়া মন্দিৰৰ নিৰাপত্তা ব্যৱস্থা CRPFৰ হাতত অৰ্পণ কৰা হয়। এই সময়ছোৱাত যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ। আন্ধাৰ হোৱাৰ পিছত কোনেও এই মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰে। মূৰ্তি তিনিটাত থকা ঠাইলৈ কেৱল এজন পুৰোহিতহে যাবলৈ অনুমতি দিয়া হয়। পুৰোহিতৰ হাতত হাতমোজা পিন্ধোৱা হয় আৰু সমগ্ৰ চৌপাশ আন্ধাৰ হৈ থকাৰ পাছতো তেওঁৰ চকুত পট্টি বান্ধি দিয়া হয় যাতে পুৰোহিতেও কোনোপধ্যেই মূৰ্তিবোৰ দেখা নাপায়। পুৰণি মূৰ্তিৰ পৰা এটা বস্তু উলিয়াই আনি নতুন মূৰ্তিটোত ভৰোৱা হয়। এই বস্তুটোক কোৱা হয় ব্ৰহ্ম পদাৰ্থ। পুৰণি মূৰ্তিৰ পৰা এই ব্ৰহ্ম পদাৰ্থ উলিয়াই আনি নতুন মূৰ্তিত ভৰোৱা হয়। কিন্তু কি এই ব্ৰহ্ম পদাৰ্থ? ব্ৰহ্ম পদাৰ্থ যদি কোনোবাই দেখে তেন্তে তেওঁৰ লগে লগে মৃত্যু হয়। এই ব্ৰহ্ম পদাৰ্থ শ্ৰীকৃষ্ণৰ লগত জড়িত। বহু পুৰোহিতে কয় যে মূৰ্তি সলনি কৰি থাকোঁতে যেতিয়া তেওঁলোকে পুৰণি মূৰ্তিৰ পৰা নতুন মূৰ্তিলৈ ব্ৰহ্ম পদাৰ্থ ঢালি দিয়ে তেতিয়া তেওঁলোকে কিবা উঠা নমা কৰা অনুভৱ কৰে। তেওঁলোকে সেয়া কিন্তু কেতিয়াও দেখা নাই, কিন্তু তাক হাতেৰে স্পৰ্শ কৰিলে এটা শহাপহু ধৰফৰাই থকা যেন অনুভৱ হয়। এয়া শ্ৰীকৃষ্ণৰ হৃদপিণ্ড বুলি বিশ্বাস কৰা হয়। প্ৰতি বছৰেই ৰথযাত্ৰাৰ সময়ত পুৰীৰ ৰজাই সোণৰ ঝাৰুৰে নিজ হাতে পথ পৰিষ্কাৰ কৰিবলৈ আহে। জগন্নাথ মন্দিৰৰ সৈতে আছে বহু ৰহস্য। জগন্নাথ মন্দিৰৰ পতাকা একেবাৰে অনন্য। মন্দিৰৰ পতাকা সদায় বতাহৰ বিপৰীত দিশে উৰি থাকে। পতাকাখন বিপৰীত দিশত উৰি যায় য'ত বতাহ প্ৰবাহিত হয়।
এতিয়ালৈকে কিন্তু ইয়াৰ আঁৰৰ কাৰণ কোনেও অনুমান কৰিব পৰা নাই। মন্দিৰৰ চক্ৰ 20 ফুট ওখ আৰু 1 টনতকৈও অধিক গধুৰ। এই চক্ৰটো মন্দিৰৰ ওপৰৰ অংশত আছে, কিন্তু এই চক্ৰটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি চহৰখনৰ যিকোনো প্ৰান্তৰ পৰা এই চক্ৰটো চাব পাৰে। যদি আপুনি মন্দিৰৰ যিকোনো অংশত থিয় হয়, আপুনি অনুভৱ কৰিব যে মন্দিৰৰ চক্ৰটো আপোনাৰ ফালে ঘূৰি আছে। কোনো বিমান কেতিয়াও মন্দিৰৰ ওপৰেৰে উৰি নাযায়। এই মন্দিৰৰ ওপৰেৰে নাযায় কোনো চৰাই বা পক্ষী। এই মন্দিৰৰ ছাঁ দিনটোৰ কোনো সময়ত গঠন নহয়, অৰ্থাৎ আপুনি গোটেই দিনটো মন্দিৰৰ ছাঁই দেখা নাপাব। পুৰীত জগন্নাথ মন্দিৰত 4খন দুৱাৰ আছে। এই 4খন গেটৰ মূল দুৱাৰক সিংহদ্বাৰ বুলি কোৱা হয়। যেতিয়া ভক্তসকলে সিংহদ্বাৰৰ পৰা মন্দিৰত প্ৰৱেশ কৰে, তেওঁলোকে সাগৰৰ গৰ্জন শুনে, কিন্তু গেটৰ মাজেৰে মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে সাগৰৰ গৰ্জন নাইকিয়া হৈ যায়। আৰু যেতিয়ালৈকে কোনোবাই মন্দিৰৰ ভিতৰত থাকে, মন্দিৰৰ ভিতৰত সাগৰৰ শব্দ একেবাৰে নাথাকে। জগন্নাথ মন্দিৰৰ 45 মহলীয়া শিখৰত স্থিত পতাকা সদায় সলনি কৰা হয়, অৰ্থাৎ নতুন পতাকা লগোৱা হয়। মান্যতা অনুসৰি এদিনৰ বাবে পতাকা সলনি নহ'লে 18 বছৰৰ বাবে মন্দিৰ বন্ধ হৈ যাব। মন্দিৰৰ ৰন্ধনশালত প্ৰসাদ ৰান্ধিবলৈ মাটিৰ 7টা পাত্ৰ ব্যৱহাৰ কৰা হয়। পাত্ৰটোৰ ইটোৰ ওপৰত সিটোকৈ চৌকাত বহুৱাই খৰি জুইৰে ৰন্ধা হয়। অতি আশ্চৰ্যজনকভাৱে আটাইতকৈ ওপৰৰ পাত্ৰটোৰ ভোগ পোনপ্ৰথমে সিজে। মন্দিৰৰ তৈয়াৰ কৰা প্ৰসাদ কেতিয়াও অপচয় নহয়। বিশ্বাস কৰা হয় যে যিকোনো এদিনত 2000ৰ পৰা 20,000 ভক্তই জগন্নাথপুৰী মন্দিৰ দৰ্শন কৰে, কিন্তু মন্দিৰত তৈয়াৰ কৰা প্ৰসাদৰ পৰিমাণ গোটেই বছৰটো একেই থাকে। তথাপিও প্ৰসাদ কম নহয় বা অত্যাধিকো নহয়। পুৰী জগন্নাথ মন্দিৰ ইমানেই ৰহস্যময় যে বিজ্ঞানৰ নানা গৱেষণাও হাৰ পানি গৈছে। ইয়াৰ কোনো এটা ৰহস্য আজিলৈকে ভেদ কৰিব পৰা নাই। আপোনালোকে চাই থাকিব লেংডন বাতৰি।